আজি চাইকেলখন লৈ 5G নেট বিচাৰি ঘূৰি ফুৰিব লগা হ'ল। মানে কথাটো এনেকুৱা, আজি ৰাতিপুৱাই লৰালৰিকৈ উঠি গলো কম্পিউটাৰত। আজি কেইদিনমানৰ পৰা কম্পিউটাৰটোত ৰেগুলাৰ অহা কৰিছো। পিছে ইমান সময় নাথাকো, 2 ঘণ্টামান সময় থাকি আকৌ গলো ঘৰলৈ। মই ঘৰত আহি 2 মিনিটমান বিচনাখনত পৰি মোবাইল চাইছিলোহে, আহিলে নহয় 100%ৰ SMS। আজিকালি MB চেছ হোৱাৰ লগে লগে একো এটা অপেন কৰিবই নোৱাৰি, ইফালে ৰিচাৰ্জটো মাৰিবও পৰা নাই। সেইবাবে 5G নেট পালে ৰিচাৰ্জটো কৰিম বুলি চাইকেলখন লৈ ইফালে সিফালে ঘূৰি ফুৰিলো, কিন্তু বহুত সময় ঘূৰাৰ পিছতো মই 5G নেট নাপালো। সেইবাবে মই ঘৰলৈ আহি দুপৰীয়াৰ ভাত সাজ খালো। ভাতৰ কথা কওঁতে ইফালে মোৰ মনত পৰিল কণ্ট্ৰলৰ চাউল মই আনাই নাছিলো। কণ্ট্ৰলৰ চাউলখিনি আনি গাটো ধুয়ে মই দেখিলো পোৱালিটো। সন্ধিয়া সময়ত আইতা আৰু ভণ্টি বোলে দোকানলৈ যায়, সেইবাবে সিহঁতক লৈ মই দোকানলৈ গলো। লগতে মই এটা মোবাইলৰ কভাৰ লগালো। ইহঁতে বাৰু চেণ্ডেল কিনিব ধৰিছে। সকলো বজাৰ কৰা হোৱাৰ পিছত চিপছ 2 পেকেট হাতত লৈ গলো ঘৰলৈ। ঘৰত যাই দুয়ে মিলি ৰিল চাব ধৰিলো। ইফালে সন্ধিয়া মোৰ আৰু এঠাইলৈ যাব লগা আছে, মানে বাৰ্থডে পাৰ্টি। পিছে বাৰ্থডেত আহি খোৱা বোৱাত লাগিলো। আপোনালোকক কোৱা হোৱাই নাই এজন ল'ৰাৰে আজি বাৰ্থডে। পিছে এতিয়া আমি খাম, আপোনালোকে চাব। আজিলৈ ইমানে, আকৌ এটা নতুন মিনি ব্লগত লগ পাম। আজিলৈ বাই বাই।